হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। যিহেতু আমৰ বতৰ, সেইকাৰণে ভাবিছোঁ আমৰ এটা জেলি বনাওঁ। কেনেকৈ বনাওঁ আহকচোন দেখাই দিওঁ। যদি ভাল লাগে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন। প্ৰথমে আম দুটা লৈছোঁ, ডাঙৰ ডাঙৰ, অলপ কেঁচা আৰু পকা টাইপৰ। ধুনীয়াকৈ ধুই লৈছোঁ আৰু পিচ পিচকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এটা কুকাৰত 1 চামুচ নিমখ দি এই মগটোৱে এমগ পানী দিছোঁ, মানে সৰু মগ এটাই এমগ পানী দিছোঁ, আৰু এটা গেছত বহাই দি দুটা হুইচেল দি দিওঁ। তাৰপিছতে ঠাণ্ডা হোৱাৰ পাছতে খুব ধুনীয়াকৈ মিশ্ৰণ কৰিবৰ কাৰণে এইডাল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এনেকৈ ল'ব পাৰে, নহ'লে হাতেও ভাঙি ল'ব পাৰে। তাৰপাছতে সেইখিনি ৰস ওলোৱাৰ পাছত এখন কেৰাহী পাতি তাতে সেই যিটো ৰস ওলাইছিলে সেইটো এপাত চেকনিৰ সহায়ত চেকি ল'লোঁ। চেকি নল'লে মানে আহবোৰ ওলায় আৰু তেতিয়া জেলিটো ইমান ভাল নহয়, কিন্তু এনেকৈ চেকি ল'ব আৰু এইবিলাক সিঠাবোৰ আঁতৰাই দিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে। যিহেতু পকা আম হয় সেইকাৰণে চাওকচোন সেই মগটোৰ সহায়ত দুকাপ হৈছে। এখন কেৰাহী পাতি তাতে এতিয়া গৰম আম মই জুইটো অলপমান কম আৰু অলপমান বেছি কৰি থাকিব। একেবাৰে বেছি হাই ফ্লেমত নিদিব, অলপ ল' কৰিব আকৌ হাই কৰি দিব। দিয়াৰ পাছতে এয়া দেখিছেনে উতলিব লৈছে। উতলাৰ লগে লগে এই দুকাপ যে, সেইকাৰণে 1 কাপ মই চেনি দি দিছোঁ। বেছিকৈ দিব পাৰে, কিন্তু মই ইমান বেছি নিদিওঁ, মই কমকৈ বনাওঁ। আৰু লৰাই থাকিব। যিটো ফেন হয় সেই ফেনটো কাঢ়ি যাব, নহ'লে পাছত জেলিটো দেখিবলৈ বেয়া হৈ যায়। সেইকাৰণে ফেনটো মানে আঁতৰাই থাকিব। প্ৰায় 15 মিনিট সময় লাগে জেলিটো হৈ যাওঁতে। চাওকচোন কিমান ধুনীয়া হৈছে। তাৰ বাবে মই কাশ্মীৰ 1 চামুচ দি দিছোঁ। কালাৰো হ'ব। আপোনালোকে এক্সট্ৰা কালাৰ ইউজ কৰিব পাৰে, মই নকৰোঁ। চাওকচোন কিমান ধুনীয়াকৈ কালাৰ আহিছে আৰু কিমান ধুনীয়া উতলি। এতিয়াও সেই ফেনবোৰ কাঢ়িয়ে থাকিব লাগিব, ফেনবোৰ থাকিলে বেয়া হৈ যায়। আৰু এটা বাতিত অলপ পানী দি সেয়া দি চাইছোঁ, চাওকচোন। মানে পানীত যদি এটোপাল দিওঁতে টোপালটো ধুনীয়াকৈ ৰৈ যায়, তেতিয়া ভাবিব যে হ'বলৈ লৈছে। আৰু যদি বহলি যায় তেতিয়াহ'লে হোৱা নাছিলে। আৰু দুটা আঙুলিৰ সহায়ত ইয়াত দি চাইছোঁ, নাই হোৱা নাই, আৰু 2 মিনিটমান সময় লাগিব। আপোনালোকে লৰাই থাকিলে তেতিয়া লাগি নধৰে, লাগি ধৰিলে বেয়া হৈ যায়। আকৌ দি চাইছোঁ, এতিয়া হ'বলৈ লৈছে। দেখিছেনে সূতাৰ নিচিনা দীঘল হৈ গৈছে। তেতিয়া ৰেডি হৈ গ'ল। আৰু ঠাণ্ডা হোৱাৰ পাছতে মই ভিনেগাৰ নাই দিয়া, মই নেমু দিছোঁ। বহুত দিনলৈ থাকে। এফাল নেমু ব্যৱহাৰ কৰিছোঁ মই। আকৌ ধুনীয়াকৈ লৰাই দিছোঁ। অলপ সময় ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছত এটা কাঁচৰ বটল চাফা কৰি থৈছোঁ, তাত পানী লাগিব নিদিব, পানী লাগিলে বেয়া হৈ যাব। এতিয়া এটা কাঁচৰ বটলত মই ভৰাই দিছোঁ। ফাইনেলি হৈ গ'ল। চাওকচোন, যোৱা বছৰ মই বনাইছিলোঁ, বহুত দিনলৈ থাকিলে। এতিয়াও তাকে বনাইছোঁ, উবিয়াই দিওঁতেও মানে একো হোৱা নাই। চাওকচোন কালাৰটো আৰু তাৰ বহুত টেষ্টি। তেনেহ'লে বাই বাই।